নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো লৈ আহিছোঁ ৰাশিফল অনুযায়ী আগন্তুক সপ্তাহটো আপোনাৰ কেনেধৰণে যাব লগতে আপোনালোকে লাভ কৰিব প্ৰত্যেকটো ৰাশি অনুসৰি একোটাকৈ প্ৰতিকাৰ তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ সপ্তাহটোৰ ৰাশি অনুসৰি আপোনাৰ শুভ বাৰ্তা কি আছে আৰু অশুভ বাৰ্তা কি আছে প্ৰথম ৰাশি লৈ আহিছোঁ মেঘ ৰাশি শুভ বাৰ্তা হিচাপে আছে গোটেই সপ্তাহটো আপোনাৰ বাবে শুভ হ'ব আপুনি নিজৰ উচ্চাকাংক্ষা পূৰণত সফল হ'ব নতুন যোগাযোগৰ পৰা আপুনি ডাঙৰ সুবিধা পাব আপোনাৰ ঘৰত ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব আপোনাৰ সুনাম বাঢ়িব বহিৰাজ্যত ব্যৱসায় কৰাসকলৰ উপাৰ্জন বৃদ্ধি পাব দাৰ্শনিক সাহিত্যৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব বিপৰীত লিংগৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ নম্ৰতাৰ দ্বাৰা আপুনি লাভৱান হ'ব আপুনি আপোনাৰ চিন্তা আৰু ধাৰণা মুকলিকৈ প্ৰকাশ কৰিব অশুভ বাৰ্তা হৈছে যে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা এই সপ্তাহত সম্পূৰ্ণ দূৰত্ব বজাই ৰাখক কিছুমান মানুহে আপোনাক অভিযোগ দিবলৈ চেষ্টা কৰিব আপোনাৰ ৰুটিনক ভাৰসাম্যহীন হ'বলৈ নিদিব কমিছন ভিত্তিক কামত সাৱধান হোৱাটো প্ৰয়োজন আপোনাৰ বাহনৰ নথিপত্ৰ সুৰক্ষিত ৰাখক শুক্ৰ চতুৰ্থ স্থানত থকাৰ বাবে মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ সৈতে জড়িত সমস্যা হ'ব পাৰে এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণৰ পানী আৰু আঁহযুক্ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক উত্তপ্ত তৰ্ক বিতৰ্ক এৰক গুৰুত্বপূৰ্ণ কামৰ বাবে দিনটো ছুটি শুভ নহয় মেঘ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ হিচাপে এগৰাকী নৱবিবাহিত মহিলাক বিয়াৰ সামগ্ৰী দান কৰিব বৃষ ৰাশিৰ সপ্তাহটোৰ বাবে শুভ বাৰ্তা হৈছে যে এই সপ্তাহটো আপোনাৰ বাবে ৰোমাঞ্চকৰ হ'ব এই সপ্তাহত আপোনাৰ পেছাদাৰী জীৱনটো অতি উত্তম হ'ব অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব আপুনি নিজকে বৰ সৌভাগ্যৱান বুলি